নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম A picture speaks 1,000 words অৰ্থাৎ ছবিয়ে সহস্ৰ অৰ্থ বহন কৰে যিটো কথা ক'বলৈ এখন কিতাপৰ এটা অধ্যায়ৰ প্ৰয়োজন হয় কিন্তু এখন পেইন্টিংয়ে এটা দৃষ্টিতেই তেনে অৰ্থ প্ৰতিফলিত কৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোত আমি কেইখনমান ৱৰ্ল্ড ফেমাছ পেইন্টিঙৰ বিষয়ে আৰু ইয়াৰ মাজত লুকাই থকা অৰ্থবিলাকৰ বিষয়ে আলোচনা কৰিম গতিকে আহক আমি তেনেকুৱা কেইখনমান পেইন্টিঙৰ বিষয়ে আলোচনা কৰোঁ আমাৰ প্ৰথমখন পেইন্টিং হৈছে দ্য ষ্টাৰী নাইট এই পেইন্টিংখন কৰিছিল ভিনচেণ্ট ভেন গোগে ভিনচেণ্ট ভেন গোগে 1889 চনত এই পেইন্টিংখন কৰিছিল যেতিয়া তেওঁ মেণ্টেল এছাইলামত আছিল এই পেইন্টিংখনৰ যোগেদি ভিনচেণ্টে তেখেতৰ অশান্ত মনৰ স্থিতি আৰু তেওঁৰ যিটো বিদ্ৰোহী মনোভাৱৰ স্থিতি এই স্থিতিক প্ৰতিফলিত কৰিছে তেওঁ ক'ব বিচাৰিছে যে মোৰ চকুৱে অৰ্থাৎ ভিনচেণ্টৰ চকুৱে আকাশখন বহুত বিশাল দেখিছে আৰু আন্ধাৰ বৃষ্টিত হৈ আছে অৰ্থাৎ আমি চকুৰে দেখাৰ দৰে আকাশখন বহুত ডাঙৰ আৰু আন্ধাৰ বৃষ্টিত হৈ থাকে আৰু তাৰ তুলনাত তৰাবোৰ একেবাৰে নগণ্য কিন্তু ভিনচেণ্টে আকৌ তেওঁৰ চকুৰে দেখাৰ দৰে তৰাবিলাকক ক্ষুদ্ৰ বুলি একচেপ্ট কৰি ল'ব নোখোজে তেওঁৰ দৃষ্টিত তৰাবিলাক বিশাল আৰু সেইবাবেই তেওঁ তৰাবিলাকক পেইন্টিঙত ডাঙৰ হিচাপে দেখুৱাইছে তেওঁ তৰাবিলাকক সৰু হিচাপে দেখুৱাবলৈ প্ৰস্তুত নহয় আৰু এইটোৱেই তেওঁৰ বিদ্ৰোহী মনোভাৱক প্ৰতিফলিত কৰিছে তেওঁৰ চকুৰ কথাটো মানি লোৱা নাই আৰু সেইটোৱেই হৈছে তেওঁৰ বিদ্ৰোহ আনৰ বাবে ৰাতিৰ আকাশখনত আন্ধাৰে ৰাজত্ব কৰিছে কিন্তু ভিনচেণ্ট ভেন গোগৰ বাবে তৰাবোৰে আন্ধাৰক পৰাস্ত কৰিছে এই পেইন্টিংখনৰ পৰা আমি এটা লাৰ্নিং ল'ব পাৰোঁ সেইটো হৈছে যে আমাক যি কোৱা যায় আমাক যি শুনোৱা যায় বা আমাক যি দেখুওৱা যায় সেইবিলাকক যদি আমি ইজিলি মানি লওঁ সেইটো আচলতে আমাৰ এটা দুৰ্বলতাৰ পৰিচয় আমাক যি কোৱা যায় আমাক যি শুনোৱা যায় আৰু দেখুওৱা যায় সেইটো ক্ষেত্ৰত আমি প্ৰশ্ন কৰাটো অত্যন্ত প্ৰয়োজন বা এটা আন্তৰিক বিদ্ৰোহ কৰাটো আমি প্ৰয়োজন এই পেইন্টিংখনত এজোপা চাইপ্ৰাছ গছ দেখুওৱা হৈছে এই চাইপ্ৰাছ গছজোপা আকাশলৈ গতি কৰা দেখুওৱা হৈছে আৰু পৰম্পৰাগতভাৱে এই চাইপ্ৰাছ গছজোপাই সমাধি ক্ষেত্ৰ আৰু শোকৰ সৈতে জড়িত বুলি বিশ্বাস কৰা যায় কিন্তু ভিনচেণ্টৰ বাবে মৃত্যু ভয় লগা বস্তু নাছিল ভিনচেণ্টৰ বাবে মৃত্যু শেষো নাছিল এয়া আছিল এক যাত্ৰাহে গতিকে এইখনেই আছিল দ্য ষ্টাৰী নাইট পেইন্টিং ভিনচেণ্ট ভেন গোগৰ যিখনে আমাক বহুতো কথা কৈ যায় গতিকে আহক এইখন পেইন্টিঙৰ পিছত আমি এতিয়া নেক্সট পেইন্টিংখনলৈ আগবাঢ়ো আমাৰ দ্বিতীয়খন পেইন্টিং হৈছে যিখনো এখন বিশ্বৰ অতি জনপ্ৰিয় পেইন্টিং এই পেইন্টিংখনৰ নাম আপোনালোকে নিশ্চয় শুনিছে হয় এই পেইন্টিংখনৰ নামটো হৈছে মনালিসা এই মনালিসা পেইন্টিংখন কাঠৰ ওপৰত অইল পেইন্টিং ব্যৱহাৰ কৰি কৰা হৈছিল আৰু এই পেইন্টিংখনৰ চিত্ৰকাৰ আছিল লিওনাৰ্ডো দা ভিঞ্চি লিওনাৰ্ডো দা ভিঞ্চিয়ে 1503 খ্ৰীষ্টাব্দত এই পেইন্টিংখনৰ কাম আৰম্ভ কৰিছিল আৰু তেতিয়া তেওঁৰ বয়স আছিল 51 বছৰ 51 বছৰত তেওঁ এই পেইন্টিংখনৰ কাম আৰম্ভ কৰিছিল আৰু এই কথাই আমাক এইটো প্ৰমাণ কৰে যে সৃষ্টিশীলতাৰ ক্ষেত্ৰত বয়স কেতিয়াও প্ৰতিবন্ধকতা হ'ব নোৱাৰে আমি 51 বছৰ বয়সতো বা তাতকৈ বেছি বয়সতো আমি সৃষ্টিশীল কাম কৰিব পাৰোঁ ভিঞ্চি যে কেৱল এগৰাকী চিত্ৰকাৰেই আছিল তেনে নহয় তেখেত এগৰাকী বিজ্ঞানীও আছিল মনালিসা পেইন্টিংখনৰ যিটো মনালিসাৰ অৰ্থ হৈছে সেই মনালিসাৰ অৰ্থটো হৈছে মাই লেডি লিসা এই পেইন্টিংখন প্ৰকৃততে আছিল ফ্লৰেন্সৰ ব্যৱসায়ী ফ্ৰান্সিস্কো ডেল জিঅ'কণ্ডৰ পত্নী লিজা ঘেৰাৰ্ডিনি বা লিজা ডেল জিঅ'কণ্ডৰ মনালিসাৰ চেলাউৰীলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি পাম যে মনালিসাৰ কোনো চেলাউৰী নাছিল অৰ্থাৎ পেইন্টিংখনত কোনো চেলাউৰী নাছিল হাঁহিটোলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি হাঁহিটোত কিবা এটা ৰহস্য থকা যেন অনুভৱ হয় সম্পূৰ্ণৰূপে হেপিও নহয় সম্পূৰ্ণৰূপে চিৰিয়াছো নহয় উঠলৈ যদি আমি চাওঁ তেতিয়া হাঁহিটো ম্লান পৰি যোৱা নিচিনা অনুভৱ হয় আৰু যদি আমি অন্য ফাললৈ চাওঁ তেতিয়া হাঁহিটো আকৌ পুনৰ দেখা দিয়া যেন লাগে আমি যিটো দিশৰ পৰাই নাচাওঁ কিয় মনালিসাই আমাক চাই থকা যেন অনুভৱ হয় আৰু বৰ্তমান এই পেইন্টিংখন পেৰিছৰ লুভ্ৰ মিউজিয়ামত ৰখা হৈছে গতিকে এই মনালিসা পেইন্টিংখনৰ পিছত আমি আমাৰ নেক্সট পেইন্টিংখনলৈ আগবাঢ়িছোঁ আমাৰ নেক্সট পেইন্টিংখন হৈছে দ্য লাষ্ট ছাপাৰ এইখনো এখন অতি জনপ্ৰিয় পেইন্টিং আৰু এই পেইন্টিংখনৰ চিত্ৰকাৰো লিওনাৰ্ডো দা ভিঞ্চিয়ে আছিল যেতিয়া তেওঁৰ বয়স 43 বছৰ আছিল তেতিয়া তেওঁ এই পেইন্টিংখন কৰিছিল পেইন্টিংখনৰ যিটো নাম দ্য লাষ্ট ছাপাৰ এই ছাপাৰৰ অৰ্থটোনো কি এই ছাপাৰৰ অৰ্থটো হৈছে সন্ধিয়াৰ পাতল আহাৰ ছাপাৰ মানে সন্ধিয়াৰ পাতল আহাৰ এই চিত্ৰখনত যীশুৱে তেওঁৰ 12জন শিষ্যৰ সৈতে ক্ৰুচিফিকেশ্যনৰ পূৰ্বে অন্তিম আহাৰ গ্ৰহণ কৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে এই কাহিনীত যীশুৱে শিষ্যসকলক কৈছিল
যে কোঠাটোত থকা তেওঁলোকৰ মাজৰ এজনে তেওঁক বিশ্বাসঘাতকতা কৰিছে, অৰ্থাৎ যীশুক বিশ্বাসঘাতকতা কৰিছে। ছবিখনত যীশুক শান্ত আৰু স্থিৰ হিচাপে দেখুওৱা হৈছে আৰু তেওঁৰ চাৰিওফালে এক অশান্তময় পৰিস্থিতি বিৰাজ কৰা দেখুওৱা হৈছে। এই চিত্ৰখনত মানৱীয় আৱেগ, বিশ্বাসঘাতকতা আৰু মানৱীয় স্বভাৱক চিত্ৰিত কৰা হৈছে। গতিকে প্ৰশ্নটো হৈছে যীশুখ্ৰীষ্টকনো কোনে বিশ্বাসঘাতকতা কৰিছিল? এই যে ব্যক্তিজন, এই ব্যক্তিজনৰ নাম হৈছে জুদাছ, আৰু জুদাছেই যীশুখ্ৰীষ্টক বিশ্বাসঘাতকতা কৰিছিল। আৰু কেনেকৈ আমি সেইটো কথা গম পাম? আমি যদি চাওঁ, জুদাছে হাতত এটা ধনৰ টোপোলা লৈ থকা দেখুওৱা হৈছে আৰু সন্মুখত নিমখ পৰি থকা দেখুওৱা হৈছে। আৰু ৱেষ্টাৰ্ণ কালচাৰত নিমখ পৰি থকাটো এটা বিশ্বাসঘাতকতাৰ আৰু এটা দুৰ্ভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। গতিকে তাৰ দ্বাৰাই আমি গম পাওঁ যে জুদাছে যীশুখ্ৰীষ্টক বিশ্বাসঘাতকতা কৰিছিল। গতিকে এই জনপ্ৰিয় পেইণ্টিংখন ইটালীৰ মিলান চহৰৰ চান্টা মাৰিয়া ডেলে গ্ৰেজি গীৰ্জাৰ দেৱালত ৰখা হৈছে। গতিকে এই পেইণ্টিংখনৰ পিছত আমি আমাৰ নেক্সট পেইণ্টিংখনলৈ আগবাঢ়িছোঁ। আমাৰ নেক্সট পেইণ্টিংখন হৈছে দ্য পাৰ্চিষ্টেন্স অফ মেমৰি। বাৰু, আপোনালোকে কেতিয়াবা অনুভৱ কৰিছেনে যেতিয়া আপোনালোকৰ মুডটো ভাল থাকে তেতিয়া সময়বিলাক ক'ব নোৱাৰাকৈ পাৰ হোৱা যেন অনুভৱ হয়? কিন্তু আমাৰ যেতিয়া মনবিলাক ভাল নাথাকে, আমি যেতিয়া বিৰক্ত অনুভৱ কৰোঁ, তেতিয়া সময় লাহে লাহে পাৰ হোৱা যেন অনুভৱ হয়। আৰু সেইটোৱেই দ্য পাৰ্চিষ্টেন্স অফ মেমৰিয়ে ব্যক্ত কৰিছে। এই পেইণ্টিংখনৰ চিত্ৰকাৰ হৈছে ছেলভাডৰ ডালি। ছেলভাডৰ ডালিয়ে এই পেইণ্টিংখন কৰিছিল। প্ৰথমতে চাওঁতে এই পেইণ্টিংখন অদ্ভুত নিচিনা লাগে, কাৰণ ঘড়ীবোৰ আইচক্ৰীমৰ দৰে গলি আছে আৰু তলত যি ভূখণ্ড আছে, এই ভূখণ্ড খালী হৈ আছে, নীৰৱ হৈ আছে, আৰু এখন ঘড়ীৰ নিচিনা অদ্ভুত মুখ পৰি থকা দেখা গৈছে। এই গলি থকা ঘড়ীবোৰে আমাক এইটো কথা কয় যে সময় নিৰ্ধাৰিত নহয়। বাস্তৱ জীৱনত 1 ঘণ্টা আমি 1 মিনিট বা 1 বছৰৰ দৰে অনুভৱ কৰিব পাৰোঁ। 1 ঘণ্টা কেতিয়াবা আমাৰ 1 মিনিটৰ নিচিনা লাগিব পাৰে বা কেতিয়াবা এবছৰৰ নিচিনাও লাগিব পাৰে। আৰু ছেলভাডৰ ডালিয়ে এই পেইণ্টিঙৰ দ্বাৰা এইটো দেখুৱাব খুজিছে যে আমাৰ মনেহে আচলতে সময়ক নিয়ন্ত্ৰিত কৰে। আৰু চিত্ৰখনত পৰুৱা থকা ঘড়ীটোৱে অৱক্ষয়ৰ ইংগিত দিছে। আৰু কিহৰ অৱক্ষয়? এইটো হৈছে সময় আৰু স্মৃতিৰ অৱক্ষয়। আৰু মাজত যিখন এখন অদ্ভুত মুখ দেখা হৈছে, সেই মুখখন ডালিৰ নিজৰ বুলি বিশ্বাস কৰা হৈছে। ডালিয়ে ইয়াত সপোন আৰু বাস্তৱৰ সীমা এই মুখখনত দেখুৱাইছে। গতিকে দ্য পাৰ্চিষ্টেন্স অফ মেমৰি পেইণ্টিংখনৰ পিছত আমি আমাৰ নেক্সট পেইণ্টিংখনলৈ আগবাঢ়িছোঁ। গতিকে আমাৰ নেক্সট পেইণ্টিংখন হৈছে ভাৰত মাতা। এই ভাৰত মাতা পেইণ্টিংখনৰ চিত্ৰকাৰ আছিল অৱনীন্দ্ৰনাথ ঠাকুৰ। তেখেতে 1905 চনত এই পেইণ্টিংখন কৰিছিল। অৱনীন্দ্ৰনাথ ঠাকুৰে ভাৰত মাতাক গেৰুৱা ৰঙৰ পোছাক পৰিধান কৰা আৰু 4খন হাত থকা হিন্দু দেৱী হিচাপে চিত্ৰিত কৰিছে। 4খন হাতলৈ যদি আমি লক্ষ্য কৰোঁ, তেতিয়া 4খন হাতত বেদ, ধানৰ মুঠি, এডাল মালা আৰু এখন বগা বস্ত্ৰ লৈ থকা দেখুওৱা হৈছে, যিটোৱে ভাৰত মাতাৰ সন্তানসকলক শিক্ষা, দীক্ষা, অন্ন, বস্ত্ৰ দি থকাটো দেখুৱাইছে। আৰু পাছফালে এটা বৃত্তাকাৰ আলোকমণ্ডল দেখুওৱা হৈছে। আৰু এই পেইণ্টিংখন কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েল হলত ৰখা হৈছে। গতিকে আজিৰ ভিডিঅ'টোত আমি এই পেইণ্টিং কেইখনৰ বিষয়ে আলোচনা কৰিলোঁ। থেংকছ ফৰ ৱাচিং।